কথা শুনা পালে আৰু সেই কাৰণে তেওঁ আমাৰ বুকুৰ মাজলৈ এই মৰম লগা কন্যাজনীক পঠাই দিলে। এই মই তুলি তালি ডাঙৰ দীঘল কৰিম আৰু উপযুক্ত বয়সত এটি ধুনীয়া দৰা চাই এই মই বিয়া দিম। আৰু তাৰ পিছত ৰজাই ভগৱান দেৱা বীৰ বাহু মাতিয় কন্যা মোহিনী ৰাখিলা হয় কথা প্ৰচাৰ হয় নারী গণে মিলি বসে তহঁতে শুনা না অলপ শুনা না কৰবা শুনালে হাল্লা কৰি মৰলি আৰু অলপ কথা বেছিকে পাহাৰ অচিনাকি মানুহ নহয় আৰু অলপ বেছিকে পাহাৰ বুৱনী হাত এইখিনি শুনা নাই মোৰ মা বুৱনী আমাৰ ৰজা এই বুঢ়া কামু মোৰ মা এটা মোৰ আইছা মোৰ তোৰ চলি হৈছি বুৱনী হাত চলি কি চলি জানা একডাল দুইডাল নহয় তিনিডাল আইছা কল লগ লাগি যিমান ডাঙা ৰজাৰ আপিছ খানা বোলে সিমান ডাঙা বুৱনী হাত চাবা যাবি নেকি ঘূৰি যাবি পেহী যাবি আবু যাবি আৰু কোনোবা ৰচি নেকি ৰচি কোন ৰচি চেনেল বেহী কোৱা কোনাত দেহি বহি আছে খবৰটো লৈ আহো বুৱনী হাতে আহি থাক বুৱনী ৰজা কিবা বেলেগ ঠাই জন্ম দিছি বুৱনী হাত ৰজা মাতি নারী গণে ওই উপস্থিত রজার কন্যাক চাব বুৱনী মোৰ মই এইটো নেকি ৰজা চলি এইটো ৰজা চলি
জন্মাল ৰজা তিনি বাপরে বাপ নাম রাখি দিছি একেবারে বনি হাত ও আমার রানী ও দিয়ে নাছি ও আকবরে দিছি নাম রাখি দিছি বনি হাত এবাও সেরা দিয়ে এবাও চলি বাপরে বাপ ও মাই ও মাথা হালে ধরিছি বাংলা নরা ও সা এ তেল পানি জ্বালাবো ও না ও পিহাত আমি চলি তো সাবাস তো চালো বাচ্চাকেইটা আমি আশীর্বাদ দিয়াতো ভাল হবে হয় না নহয় আমি বাচ্চাক আশীৰ্বাদ দিলো এনকালে 2 গুণ ডাঙৰ হৈ যায় থাকক ডাঙৰ হৈ দেউতাকৰ সন্মান ৰাখক ককো নাযাওক হয় না নহয় আৰু আমি ৰাণীক আশীৰ্বাদ দিলো বাচ্চাই না 10টা মান দিব পাৰা পিছে আমাৰ যাই থাকাই ভাল হ'ব আশীৰ্বাদ দিলো চলিও চালো ঘৰত দুজন আছে ৰান্ধে লাগিব আহি থা ঐ হিমতে নাৰী গণে ও বিদায় মা ও অন্তৰে কিন্তু সারপ্রাইজ বিধির লিখন নাযাই খন্দ যিদিনাখনৰ পৰাই নাৰীগণে সেই শিশুটিক আৰু ৰাণীক আশীৰ্বাদ দিছিল সেই দিনাৰ পৰা ৰাণীৰ অসীম ৰূপ আৰম্ভ হৈছিল বিধিৰ